দিচাং বুলি এটা আপোনাৰ এলবাম আছিলে হা মই তাত ফাৰ্ষ্ট আপোনাৰ ভিডিঅ'টো দেখিছোঁ আচুৰ্য বৰপাত্ৰৰ লগত হয় হয় আপোনালোক দুইজনে কি একেলগে ষ্টাৰ্ট কৰিছিলে নি বাৰু নহয় নহয় দিচাং আপুনি সেইদিনাখন মোক কৈছিলে দিচাংটো আপোনাৰ হয় বুলি নহয় নহয় দিচাংটো মোৰ নহয় মোৰ সংগীত আছিলে দিচাংটো দিচাঙৰ প্ৰডিউচাৰ হ'ল বিজয়ানন্দ চেতিয়া আৰু দিলীপ গগৈ এই দিচাং ৰিজৰ্টখন যে আমাৰ আছে সোণাপুৰত তেওঁলোকৰ মালিক তাৰমানে সেই হোটেলখনৰ মালিক তেওঁ আচলতে প্ৰডিউচাৰ হয় অ'কে তো আচুৰ্যৰে কৰিবলৈ আহিছিলে সেইটো এলবামটো তেওঁক তাক কাম দিলে কম কৰিবলৈ আচুৰ্যও বেলেগকৈ সৰুৰ পৰা গাই আহিছে ষ্ট্ৰাগল কৰি আহিছে দেই ময়ো ষ্ট্ৰাগলে কৰি আছোঁ কিন্তু দুইটা বেলেগ বেলেগ জেগাত সি ধৰা গুৱাহাটীত আহি কৰিছে মই তেতিয়া শিৱসাগৰত কৰি আছোঁ এতিয়া ইয়াতে অহাৰ পিছত প্ৰথম কামটো হ'ল মই দেৱজিৎ দা আমাৰ দেৱজিৎ বৰা প্ৰথম কামটো মোক দিছে দেৱজিৎ বৰাই যে যোন এটা এলবাম কৰোঁ বুলি ভাবিছোঁ অকণমান বেলেগকৈ মানে মই সুধিলোঁ কেনেকৈ বেলেগকৈ যে বিহুগীত কৰোঁ কিন্তু আমি মডাৰ্ণ ইনষ্ট্ৰুমেণ্ট ইউজ কৰিম সকলো তেতিয়ালৈকে সেইটো কনচেপ্ট হোৱা নাই বেছি মাত্ৰ যজোদাই এটা এলবাম কৰিছিলে তাৰপাছত হোৱা নাই তাৰপৰা মই ক'লোঁ ঠিক আছে তাৰপৰা দেৱজিৎ লাইভ বুলি এটা এলবাম তেওঁ দেৱজিৎ দাই উলিয়ালে ফেচবুকটো নহয় ফেচবুকটো 3rd নে 4th গান দেৱজিৎ লাইভৰ একদম ফাৰ্ষ্ট দেৱজিৎ লাইভটো মই কৰিছোঁ সেই দেৱজিৎ লাইভ আমি যেতিয়া এই কামখিনি কৰিলোঁ ফিউজন কৰি পিনে তেতিয়া চাগে মানে সকলোৰে চকুত পৰিছে অকণমান তাৰ কেইদিনমানৰ পাছতে মই গুৱাহাটী পাইছোঁ গুৱাহাটী অহাৰ পিছত আচুৰ্য আহিছে মোৰ ওচৰতে আচুৰ্যৰ লগত মোৰ আগতে চিনাকি আমাৰ শিৱসাগৰ ৰংঘৰ তাত মানে ৰংঘৰ বুলি এটা বিহু হুঁচৰি টিম আছিলে ৰিদম পাৰ্কৰ সৌৰভদাৰ তুমি গম পাইছিলা খুব ঘূৰি ফুৰা আগতে সৌৰভদাৰ লগত তো তাতে মই আচুৰ্যক লগ পাইছোঁ প্ৰথম গান গাবলৈ গৈছে হুঁচৰিত তেতিয়া তাৰমানে কিবা গান এটা মই VCD এখনৰ মিউজিক কৰি আছোঁ তেতিয়া মই শিৱসাগৰ অলৰেডি কাম কৰি থাকোঁ আৰু শান্তন চেতিয়া বুলি দাদা এজনৰ কাম এটা কৰি আছিলোঁ VCD এখনৰ তেতিয়া মানে সৌৰভদাই মোক ক'লে ইয়াত খুব ভাল গোৱা ল'ৰা এটা আছে খুব ধুনীয়া গাই আচুৰ্য নামটো চাবাচোন তাক আমি এটা গান গোৱালোঁ সেইবাৰ ফাৰ্ষ্ট লগ পাইছোঁ তাৰপিছত নেক্সট আকৌ লগ পাইছোঁ যেতিয়া মই গুৱাহাটী আহি কাম কৰিছোঁ দেৱজিৎ লাইভটো যে ৰিলিজ হ'ল তেতিয়া আহিছে আচুৰ্য অকণ ওচৰলৈ যে জোনদা ময়ো এলবাম এটা কৰোঁ বুলি ভাবিছোঁ কিন্তু গানৰ পেটাৰ্ণটো এনেকুৱা হ'ব লাগে মানে সেই একেই বিহুত ঢোলটো নলগাই অকণ মডাৰ্ণ মিউজিক কৰিব লাগে যোনটো দেৱজিৎ এলবাম মই কৰি গৈছোঁ অলৰেডি সেই বছৰে 2012 চনত সেই বছৰে প্ৰথম আচুৰ্যৰ লগত কাম কৰিছোঁ দিচাঙৰ কাম আৰু দিচাংটোৰ কাম কৰাৰ পাছত মই এবছৰ বা দুবছৰলৈকে মই গম পোৱা নাই দিচাঙৰ গান কি হৈছে কি নাই হোৱা সেইটো দিচাং কোনটো ভাৰ্জন আছিলে একদম ফাৰ্ষ্ট ভলিউম তাৰপিছত দিচাং কৰাৰ পাছত আৰু এতিয়া মই গম পোৱা নাই 1 বছৰ 2 বছৰ হৈ গ'ল যে মই কি কৰিলোঁ হ'ল নে নহ'ল কামটো কিবা ওলালে নে ভালকৈ তাৰপিছত কেইদিনমান ফটো দেখিছোঁ আচুৰ্যৰ 1 বছৰমানৰ পিছত নেকি মানে কিবা বৰকাহ চকা বজাই তাক বহাই লৈ গৈছে প্ৰগ্ৰেম এটা কৰিবলৈ তেতিয়া মই অকণ গৈছোঁ গানটো চলিছে নেকি তাৰ পাছৰ পৰা যেতিয়া ঘৰলৈ আহিছোঁ তেতিয়া গম পাইছোঁ ৰাতি দুপৰীয়া এটা গান কৰিছিলোঁ মই আচুৰ্যৰ কাৰণে সেই গানটো একদম ইমান সাংঘাতিকে চলিলে তাৰমানে তাৰপিছৰ পৰা সেই দিচাং ৰোৱা নাই আৰু তাৰপিছত দিচাং মই ছেকেণ্ড কৰিলোঁ থাৰ্ডখনো কৰিলোঁ থাৰ্ডখন কিন্তু মাজতে অকণমান কিবা কিবি খেলি মেলি কাৰণে থাৰ্ডখন সম্পূৰ্ণ নহ'লগৈ অ'কে তাৰপৰা কিন্তু থাৰ্ডখনৰ কাৰণে আমি এটা গান কৰিছিলোঁ আচুৰ্য আৰু মই তৰা লৈ যাম বুলি এটা ভিডিঅ' সেইটো আৰু বাচ্চা কালৰ ধেমালি আৰু কিন্তু সেই গীতটো কৰাৰ পিছত মই আচৰিত লাগে ইমান ভাল ভাল কামো আমি কৰিছিলোঁ সেই গীতত কিন্তু মানুহে চিনি পালে এইটো গোটেই অসম হিলাই দিছিলে ন গোটেই মানুহে চিনি পালে তাৰপিছত মই এতিয়া হয় নেকি এনেকুৱা কৰিলে চলে নেকি গান কিন্তু বহুত চেষ্টা কৰিলে পৰা নাই তেনেকুৱা গান বনাবলৈ যিহেতু মোৰ মানে জোনৰ সেইটো নহয় মই সেইকাৰণে বহুত প্ৰব্লেম হয় এনেকুৱা গান বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ কিন্তু মোৰ দ্বাৰা চাগে এনেকুৱা নহ'ব আকৌ দ্বিতীয়টা বিহুসুৰীয়া গীত মই নিজে গাই হিট কৰিব পৰাকৈ তাৰমানে মোৰ এনেকুৱা লাগে সেইটো আপোনালোক দুইজনে গাইছিলে ন নাই দিচাঙত অকল আচুৰ্যই গাইছিলে তৰালিখন কৰিছিলোঁ আমি দিচাং যেতিয়া আমি 3 নম্বৰখন নকৰিলোঁ দিচাঙৰ বদলি আমি মানে তৰালি এলবামটো ষ্টাৰ্ট কৰিলোঁ সেই তৰালি এলবামত এটা যোনটো মেইন থিম চং আছিলে তো সেই চংটো আচুৰ্যৰ মই গাইছিলোঁ মানে অ'কে দিচাং তাৰপিছত কণ্টিনিউ নাই হোৱা নি আৰু নাই দিচাং কণ্টিনিউ হৈছে তাৰপিছত তাৰ 2 বছৰৰ পাছত তৰুণ তন্ময়ে কৰিলে দিচাং অ'কে এতিয়া বুজিছোঁ তাৰমানে দিচাঙৰ প্ৰডিউচাৰৰ মটিভ হ'ল এইটোৱে যে যোনখিনি মানুহক ছাপৰ্টৰ প্ৰয়োজন আচলতে যোনখিনি সময়ত তো সেনেকুৱা এটা ছিংগাৰক সহায় কৰিব তাৰমানে এতিয়া আচুৰ্য অলৰেডি তেতিয়া চিনাকি হৈ গৈছে তাৰপিছত আকৌ সেই তৰুণৰ পিছত এতিয়া তৰুণৰ পাছত এতিয়া মোক প্ৰডিউচাৰে কৈছে যে ঠিক আছে কেইবছৰমান গাওক তাৰপিছত আমি আকৌ নতুন টেলেণ্ট আমি চান্স দিম তাৰমানে দিচাঙৰ সেইটো মটিভ আৰু গম পাইছোঁ